হাই গাইজ, তো আজি আপোনালোকক এনে এবিধ বস্তু দেখুৱাব ওলাইছোঁ যিটো নেকি আমাৰ অসমীয়াৰ পৰম্পৰাগত আৰু এটা ঔষধি গুণযুক্ত বস্তু এটা। আজিকালি বস্তুটো প্ৰায় দুৰ্লভ। গুড মৰ্ণিং সকলোকে। হাই, হাতত মনা। আৰু মই ৰাতিপুৱা এতিয়া আহি পালোঁ ধনতলা বজাৰত ৰাতিপুৱা বৰষুণ, মাজতে ৰাস্তাত বৰষুণ পালোঁ। তথাপি আহিলোঁ আৰু বজাৰত আহিবই লাগিব যেতিয়া। তো বজাৰত আজি কি বস্তু পাওঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চিঙা বুলি কয়, অলপ দামটো বেছি, তথাপি কি উপায় নাই, খাব লাগিব। তো তাৰ কাৰণে লৈ আছোঁ। বেছি নালাগে, 1 কিলো নহয়। বেয়া হ'ব নেকি? ফাৰ্ষ্ট পটল 40 টকা পোৱা, মানে 160 টকা কিলো। আজি ফাৰ্ষ্ট মানে ওলাইছে বজাৰত, তো আজি ল'ম আৰু খাই চাওঁ কেনেকুৱা লাগে। বজাৰত আজি পূৰা ভিৰ। এইবিলাক শুকান মাছ ইয়াতে পোৱা যায়। ওটা কি দাম, কি মাছ এটা দাদা? এটা পাবদা। কত দাম ওটা? 100 টাকা পোয়া। কম ধরিস মোরাই নগা। দাদা এটা কত এটা? বুঝছেন 150। এফালে মনা, এফালে চাওক, এফালে চাওক। আৰু বস্তু লোৱা হ'ল আৰু যাম এতিয়া, কাৰণ বতৰো বেয়া। চাওক কেনেকুৱা, একদম পুৰা ডাৱৰীয়া হৈ আছে। মানে বৰষুণ আহো অৱস্থা, অলপ চলপ পৰি আছে, চিটিয়া পৰি আছে। হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি ধনতলা বজাৰ গৈছিলোঁ আৰু বজাৰৰ পৰা কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চলি অসমীয়াত আটা ফুল বুলি কয় আৰু ইংৰাজীত এইটো কয় কাষ্টাৰ্ড আপেল। তো ইয়াৰো মেডিকেল বা বেনিফিট উপকাৰিতা বহুত আছে। আপোনালোকে গুগলত চালে গম পাব। লাগিলে আপোনালোকে আহিব পাৰে, আহিলে পাব। আজি এভেইলেবল আছে। আজি বজাৰৰ পৰা এইটো লৈ আহিছিলোঁ, বেল। বেলৰ প্ৰজাতি থাকে, এইটো চিৰি ফল বুলি কয়। মানে ডাঙৰ ডাঙৰবিলাক হয় বেলবিলাক। চাওক কিমান ডাঙৰ। লাগিলে আপোনালোকে আহিব পাৰে, আহিলে পাব। এইটো চাওক ইমান ডাঙৰ। মোটামুটি আপোনাৰ এইটো 200 গ্ৰামৰ পৰা 300 গ্ৰাম হ'ব ৱেটটো। আৰু এইফালে পাব কেশৰ আলু, এইবিলাক আনিছোঁ আজি। লাগিলে আপোনালোকে আহিব। আৰু অমিতা, আৰু এইফালে আছে মৌচুমী আছে, আৰু এইবিলাক মাল্টা বুলি কয়, মাল্টা আছে এইবিলাক। লাগিলে আপোনালোকে আহিব পাৰে। আৰু বেদেনা আছে এইফালে, লগতে মধুৰিআম আৰু আপেল, আৰু এইফালে লগতে আছে আঙুৰ আছে। লাগিলে আপোনালোকে আহিব পাৰে। আৰু এইফালে তিয়ঁহ আছে, লোকেল তিয়ঁহ একদম ফ্ৰেছ, আজি ৰাতিপুৱা লৈ আহিছোঁ। এইবিলাক লৈছিলোঁ আজি লোকেল, মানে নেমু। এইবিলাক বেলটো আছে, আপোনালোকক দেখুৱাই। শুকান নাৰিকল, এইফালে হালধি আছে, মালভোগ কল আছে। যদি আপোনালোকক লাগে এভেইলেবল আছে। যদি আপোনালোকে লাগে তেতিয়াহ'লে আহিব পাৰে, এভেইলেবল আছে। আৰু এইবিলাক তৰমুজ হ'ব, ৰঙালাও হ'ব, এইবিলাক চজিনা, মাকৈ, আৰু এইফালে কঁঠাল। হাই গাইজ, তো আজি আপোনালোকক এনে এবিধ বস্তু দেখুৱাব ওলাইছোঁ যিটো নেকি আমাৰ অসমীয়াৰ পৰম্পৰাগত আৰু এটা ঔষধি গুণযুক্ত বস্তু এটা। আজিকালি বস্তুটো প্ৰায় দুৰ্লভৰ, মানে দুৰ্লভ, বৰ্তমান বেছি পোৱা নাযায়। তো আজি পাইছোঁ, তাৰ কাৰণে লৈ আহিছিলোঁ মোৰ দোকানত। তো বস্তুটো কি হয় আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। এইটো বস্তুটো, এইটো আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন মোক কমেণ্ট বক্সত। আমাৰ অসমীয়াত মানে ইয়াক বৰটেঙা বুলি কয়। অসমীয়াত বৰটেঙা, তাৰপিছত বেংগলীত থেকেৰা টেঙা বুলি কয়, আৰু ইয়াক ইংৰাজীত কয় গাৰ্চিনিয়া পিডুংকুলাটা। একচুৱেলি প্ৰনাউন্সিয়েশ্যনটো অলপ মানে মুখত ভালকৈ মোৰ অহা নাই। আপোনালোকে গুগলত মাৰি চাব, গুগলত মাৰি চালে গম পাব ইয়াৰ নামটো, একচুৱেল নামটো। ইয়াৰ উপকাৰিতা বহুত আছে। তো প্ৰথমতে ইয়াৰ হৈছে মানে হাৰ্টৰ কাৰণে বহুত ভাল।
তাৰপিছত আপোনাৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰাত আপোনালোকক সহায় কৰে। প্ৰথমতে আপোনাৰ এইটো ডায়েৰিয়া, ফেটি লিভাৰ, তাৰপিছত উচ্চ ৰক্তচাপ, ডায়েবেটিছ নিয়ন্ত্ৰণতো আপোনালোকক সহায় কৰে আৰু লগতে আপোনাৰ কৰ্কট ৰোগ প্ৰতিৰোধ ক্ষমতা ইয়াতে আছে। তো এইটো আমি নৰ্মেলি এনেই খাব নোৱাৰোঁ, মানে এইটো বহুত টেঙা হয়। তো ইয়াক খোৱাৰ কাৰণে এটা প্ৰচেছ আছে, মানে এইটো প্ৰথমতে কি কৰিব লাগিব, এইটো কাটিব লাগিব, পিচ পিচকৈ কাটিব লাগিব, কাটি কিনে ৰ'দত শুকাব লাগিব, ৰ'দত শুকাই কিনে তাৰপিছত ৰাখি দিব লাগিব। তাৰপিছত আপোনালোকে তাৰপিছত খাব পাৰিব। আপুনি পানী তিয়াই থৈ পানীখিনিও খাব পাৰে আৰু আপোনালোকে মাছৰ লগত আঞ্জা বনাই বা চব্জি বনাই খাব পাৰে। বহুত উপকাৰ মানে কি আছে, আপোনালোকে ইউটিউব বা গুগলত চালে গম পাব ইয়াৰ কি কি মানে উপকাৰিতা প্লাছ আপোনাৰ কেনেকৈ ধৰণে খাব পাৰি, আপোনালোকে চালে গম পাব। মোৰ দোকানৰ এড্ৰেছটো হ'ল, আপুনি যদি গুৱাহাটীৰ ফালৰ পৰা আহে চালমাৰা পাৰ হৈ কিনে আপুনি চালবাৰী পাৰ হৈয়ে লেফ্ট ছাইডত 2 নম্বৰ দোকানখন মোৰ হয়। এনেকৈ আহি কিনে এনেকৈ হ'ব। আৰু আপুনি যদি ধুবুৰী সিফালৰ পৰা আহে, ধুবুৰী ভিলেজৰ পৰা সিফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে চালবাৰী নপৰা আগত ৰাইট ছাইডত 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ আহি কিনে ইয়াতে পাব। তো গতিকে আহক সকলোৱে আৰু আহি নতুন নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ। জয় এখন।